নাকেদি দম লোৱা মুখেদি দম লোৱা পুকৰদি দম লোৱা এনেকৈ মানে যোনে যোনে কৈ আছে যে আপুনি এনেকৈ দৌৰিলে এনেকৈ এক্সিলেণ্ট মাৰিব পাৰিব এতিয়া মানে মই নিজৰ ভাষাত কৈ আছোঁ যে আপুনি এনেকৈ দৌৰিব নালাগে ঠিক আছে আপোনাৰ প্ৰেক্টিছটো লাগিব মানে ফুল 100% প্ৰেক্টিছটো লাগিব যদি আপুনি 100% প্ৰেক্টিছটো কৰি থাকে তেতিয়াহ'লে আপোনাৰ চান্স আছে 98% 2% চান্সটো নাথাকে আপুনি যে 100% কৰি থাকে ঠিক আছে মানে আপুনি যে 100% প্ৰেক্টিছটো কৰি থাকে আপোনাৰ চিলেকশ্যনটো 98% হৈ থাকে ঠিক আছে পিছত ফিজিকেলটো আপোনাৰ পূৰা ক্লিয়াৰ কৰিব লাগে ফিজিকেলত গৈ কিনে আপোনাৰ 100 ভিতৰত 100 আনিব লাগে যদি 100 ভিতৰত 100 আনিব নোৱাৰে আপোনাৰ ফিজিকেলৰ কাৰণে আপুনি ফিট নহ'ব মানে মই এইটোও ক'ব বিচাৰি আছোঁ যে আপোনাক যে কৈ আছোঁ যে এনেকৈ ফুট ৰাখিব এনেকৈ দৌৰিব এনেকৈ দম ল'ব হেনটেন এইবিলাক বাদ দিয়া মানে ইউটিউবত মানে এক্সিলেণ্ট মাৰা ভিডিঅ'টো যদি তুমি চোৱা এক্সিলেণ্টটো মাৰিব নোৱাৰিব মটিভেশ্যন ভিডিঅ' চোৱা মটিভেশ্যন কিমান দেৰি থাকে মটিভেশ্যন বেছিতে বেছি 1 ঘণ্টা বা 2 ঘণ্টাৰ কাৰণে মটিভেশ্যনটো থাকে তাৰপিছত মটিভেশ্যনটো আকৌ চাব লাগে মটিভেশ্যন ভিডিঅ'টো এনেকৈ চ' আপুনি যদি প্ৰেক্টিছটো নকৰে আপোনাৰতো ৰানিঙত মানে ফিট নহ'ব ঠিক আছে আপুনি আজিলৈকে মানে আপুনি নিজে চাব যে আজি ফাৰ্ষ্ট দৌৰিব 3 মিনিটত ইমান দূৰ যাব কালি ইতকৈ বেছি যাব পাৰিব পৰহি ইতকৈ বেছি যাব পাৰিব এনেকৈ যদি আপুনি প্ৰেক্টিছ কৰে আপুনি নিশ্চয় মানে ফিজিকেলত ফিট হৈ যাব আপোনাৰ চিন আপ এনেকৈ পুল আপ লং জাম্প হাই জাম্প এনেকৈ প্ৰেক্টিছ কৰি থাকিব তেতিয়াহ'লে আপোনাৰ গৈ কিনে আছাম পুলিচত গৈ কিনে আপুনি চিলেকশ্যন হ'ব পাৰিব যদি আপুনি প্ৰেক্টিছ নকৰে আপোনাৰ মোৰ নিচিনাই হ'ব যে টিয়ে ভৰ্তি গৈ কিনে 5 মিনিট 20 ছেকেণ্ড টাইম আছে 5 মিনিট 20 ছেকেণ্ড টাইমিং ওলাই আছে মোৰ ঘৰত এতিয়া তাত গৈ কিনে 4 মিনিট 40 ছেকেণ্ডৰ ভিতৰত মানুহবিলাকেও চিলেকশ্যন পোৱা নাই মানে ফিজিকেলত ফিট হোৱা নাই যাৰ 4 মিনিট 40 ছেকেণ্ড হৈ আছে সিও ফিট হোৱা নাই আপুনি নিজে চাব পাৰে মোৰ নিজৰ এক্সপিৰিয়েঞ্চ কৈ আছোঁ এতিয়া চোৱা আপুনি ফাৰ্ষ্ট ৰাউণ্ডত পূৰা স্পীড লগাব লাগিব ছেকেণ্ড ৰাউণ্ডত স্পীড লগাব লাগিব থাৰ্ড ৰাউণ্ডত আপুনি যেতিয়া স্পীড লগাব খুজিব লেকিন আপোনাৰ ভৰিটো কাম নকৰিব এতিয়া চাওক আছাম পুলিচত গৈ কিনে 3200 মিটাৰ দিয়ে ৰানিং কৰিবৰ কাৰণে 3200 মিটাৰ মানে আপুনি যদি ভাবে যে মই স্পীড গৈ কিনে 10 মিনিট 9 মিনিট 8 মিনিটত ওলাই দিম এনেকুৱাত মানে নিশ্চয় নোৱাৰিব আপুনি যদি ফাৰ্ষ্ট ৰাউণ্ড ছেকেণ্ড ৰাউণ্ড থাৰ্ড ৰাউণ্ড ফ'ৰ্থ ৰাউণ্ড ফিফ্থ ৰাউণ্ড স্পীড মাৰে ঠিক আছে পিছত আপুনি গৈ কিনে আপোনাৰ ভৰিটো এনেকৈ হৈ যাব আপুনি দৌৰিব নোৱাৰা হৈ যাব মানে আপুনি অলপো আগত যাব নোৱাৰিব এনেকৈ মানে চবৰ লগত এনেকৈ হয় মানে আপুনি অলপো আগত যাব নোৱাৰিব মই এইটো আপোনাক জাষ্টিছ কৰিম যে আপুনি যদি এক্সিলেণ্ট মাৰিব খোজে আপোনালোকে এতিয়াই প্ৰেক্টিছ কৰা ষ্টাৰ্ট কৰি দিয়ক মই মানে এইটো ভিডিঅ' বনাবৰ কাৰণে হেৰি কৰিছিলোঁ মানে এইটো ৰানিঙৰ কাৰণে ভিডিঅ'টো মই ৰানিঙত দেখাব পৰা নাই মই নেক্সট ভিডিঅ'ত আপোনাক দেখাই দিম আপুনি কেনেকৈ দৌৰিব লাগিব কেনেকৈ নদৌৰিব লাগিব মই আপোনাক ভিডিঅ'টো দেখাই দিম মানে আপোনাক কেইদিন প্ৰেক্টিছ কৰিব লাগিব কেনেকৈ ৰানিঙৰ শ্বেডিউলটো মিলাব লাগিব মই আপোনাক নেক্সট ভিডিঅ'ত দেখাই দিম আপোনালোকে মানে আমাক ছাবস্ক্ৰাইব কৰি থৈ দিব এণ্ড বেল ন'টিফিকেশ্যন অন কৰি থৈ দিব মইতো নিজে ছাবস্ক্ৰাইব কৰিব নোৱাৰোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাগিব মানে 3 মিনিটৰ ভিডিঅ' বাই 3 মিনিটৰ ভিডিঅ'ত এটা কমেণ্ট কৰি দিব যে 3 মিনিটৰ ভিডিঅ'ত এইটো পাৰ্টটো মোক ভাল লাগিছে এইটো পাৰ্টটো ভাল লাগিছে মোৰ এইটো লাগে মই আপোনালোকৰ কাৰণে কষ্ট কৰি আছোঁ আপোনালোকে মানে মোৰ কষ্টটো বুজিব লাগে থেংক ইউ ধন্যবাদ নেক্সট ভিডিঅ'ত